নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব। 1 নম্বৰতে চেলছ এক্সিকিউটিভ, টেলিকলাৰ, ছাৰ্ভিচ এডভাইজাৰ, পাৰ্টছ মেনেজাৰ, ষ্ট'ৰ কিপাৰ ৰিকুৱাৰ্ড ফৰ টু হুইলাৰ ডিলাৰ ইন গড়চুক, গুৱাহাটী। গড়চুক, গুৱাহাটীত অৱস্থিত টু হুইলাৰ ডিলাৰৰ বাবে চেলছ এক্সিকিউটিভ, টেলিকলাৰ, ছাৰ্ভিচ এডভাইজাৰ, পাৰ্টছ মেনেজাৰ আৰু ষ্ট'ৰ কিপাৰ পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। আৰু যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। আপোনালোকে যোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো লিখি দিব, এপ্লাইড ফৰ দ্য পোষ্ট অফ। যদি চেলছ এক্সিকিউটিভৰ বাবে এপ্লাই কৰিছে, এপ্লাইড ফৰ দ্য চেলছ এক্সিকিউটিভ, আৰু যদি বেলেগ পোষ্টৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো ব্লু ডাৰ্ট এক্সপ্ৰেছ লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। ফ্ৰী জবছ এলাৰ্ট আছাম, ৰিকুৱাৰ্ড মেইল কেণ্ডিডেট, ইন হাউচ ষ্টাফ, ব্লু ডাৰ্ট কুৰিয়াৰ। মেইল কেণ্ডিডেট বিচৰা হৈছে ইন হাউচ ষ্টাফৰ বাবে। পোষ্টটো হ'ব ইন হাউচ ষ্টাফ, স্কেনিং, বেগিং, ছৰ্টিং, RTO প্ৰচেছ, আনলোডিং। আৰু চেলাৰী দিয়া হ'ব 12,000 ইন হেণ্ড চেলাৰী লাভ কৰিব। লগতে PF আৰু ESIC এইবোৰ সুবিধা লাভ কৰিব। ডিউটি টাইম হ'ব 9 আৱাৰ্ছ। অনলি নাইট শ্বিফ্টত কাম কৰিব লাগিব আপোনালোকে। জব লোকেশ্যন যোৰহাট হয়। যোৰহাট লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002167100। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰিব পাৰিব। আৰু জবটো মুকলি হৈছে ব্লু ডাৰ্ট এক্সপ্ৰেছ লিমিটেডৰ ফালৰ পৰা। কোনো ধৰণৰ কনচালটেঞ্চি নহয়। ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো শ্ৰী শংকৰদেৱা নেত্ৰালয়াৰ ফালৰ পৰা মুকলি হৈছে। শ্ৰী শংকৰদেৱ নেত্ৰালয়া ইনভাইটছ এপ্লিকেশ্যন ফৰ দ্য বিল' মেনশ্যন পোষ্ট। 1 নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট একাউণ্টেণ্ট। এটা পোষ্ট মুকলি হৈছে। কণ্ট্ৰেকচুৱেল বেচিছৰ হয়। কোৱালিফিকেশ্যন বিচৰা হৈছে BCom পাছ। লগতে টেলি আৰু মাইক্ৰ'ছফ্ট অফিচৰ ভালদৰে নলেজ থাকিব লাগিব। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 25 ইয়াৰ্ছ আৰু মেক্সিমাম 30 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 3 year এটা অভিজ্ঞতা থাকিব লাগিব। প্ৰায়ৰ এক্সপিৰিয়েঞ্চ ইন ক'ৰ একাউণ্টছ, এক্সপিৰিয়েঞ্চ ইন মেডিকেল ছেক্টৰ উইল বি প্ৰেফাৰ্ড। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে এপ্লাই কৰিব পাৰে। এড্ৰেছটো দিয়া হৈছে দ্য মেনেজাৰ HR, শ্ৰী শংকৰদেৱা নেত্ৰালয়া 96, বৈশিষ্ট্য ৰোড, বেলতলা, গুৱাহাটী। এই এড্ৰেছত আপোনালোকে বাই পোষ্ট কৰি পঠিয়াব পাৰিব বা ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। আৰু মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। ইমেইলৰ ছাবজেক্ট লাইনত এপ্লাইড ফৰ দ্য পোষ্ট অফ, যোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আৰু যদি অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। আৰু যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে 10 মে'ৰ ভিতৰত আবেদন কৰি ল'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰতে ৰিকুৱাৰ্ড এডমিশ্যন কাউন্সিলৰ কাম HR এছিষ্টেণ্ট। 4 নম্বৰ জবটো অইল ভেলী গাৰ্লছ এণ্ড বইজ স্কুল, বাণীপুৰ, ডিব্ৰুগড়ৰ ফালৰ পৰা মুকলি হৈছে। এডমিশ্যন কাউন্সিলৰ কাম HR এছিষ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিলছ ভাল হ'ব লাগিব। and be highly organized and should be a graduate in HR or business management। গ্ৰেজুৱেশ্যন বিচৰা হৈছে HR or business management-ৰ ডিগ্ৰী থাকিব লাগিব। চেলাৰী নিগচিয়েবল হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে আজিৰ পৰা অহা 4 দিনৰ ভিতৰত আবেদন কৰিব লাগিব। এড্ৰেছটো দিয়া হৈছে। ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে বা মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। যদি মেইলত বায়'ডাটাখন পঠিয়াই এপ্লাইড ফৰ দ্য পোষ্ট অফ এডমিশ্যন কাউন্সিলৰ কাম HR এছিষ্টেণ্ট এনেদৰে মেনশ্যন কৰি দিব। আৰু যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো জ্ঞানজ্যোতি বিদ্যাপীঠ, ৰাজাহাউলী, যোৰহাটৰ ফালৰ পৰা মুকলি হৈছে। শিক্ষকৰ আৱশ্যক হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন BA পাছ আৰু মেজৰ ভূগোল থাকিব লাগিব।
ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 6003501066। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব আৰু কল কৰোঁতে অফিচ আৱাৰ্ছত কল কৰিব মৰ্ণিং 10 AM to 4 PM ভিতৰত। নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰতে ৱাক ইন ইণ্টাৰভিউ ফৰ দ্য টাৰ্গেটেড ইণ্টাৰভেনশ্যন প্ৰজেক্ট অন HIV/AIDS। পোষ্ট মুকলি হৈছে এটা 1 নং ফিমেল আউটৰিচ ৱৰ্কাৰ। কোৱালিফিকেশ্যন 12 পাছ বা গ্ৰেজুৱেশ্যন বিচৰা হৈছে, লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব। যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। প্লেচ অফ ইণ্টাৰভিউ অফিচ অফ দ্য TI প্ৰজেক্ট, মুছলপুৰ নিয়েৰ উইকলি মাৰ্কেট, বাক্সা। এই এড্ৰেছত ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। 6 মে'ৰ ভিতৰত আবেদন কৰিব লাগিব। ইমেইলৰ ছাবজেক্ট লাইনত এনেদৰে লিখিব এপ্লাইড ফৰ দ্য পোষ্ট অফ আউটৰিচ ৱৰ্কাৰ, এনেদৰে মেনশ্যন কৰি দিব। যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 7 নম্বৰতে চেলছ এক্সিকিউটিভ আৰু টিম লিডাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে 3 হুইলাৰ ডিলাৰশ্বিপৰ বাবে। জব লোকেশ্যন নগাঁও আৰু গুৱাহাটী লোকেশ্যনৰ বাবে বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। ইমেইলৰ ছাবজেক্ট লাইনত এনেদৰে লিখিব এপ্লাইড ফৰ দ্য পোষ্ট অফ চেলছ এক্সিকিউটিভ, বা যদি আপোনালোকে টিম লিডাৰৰ বাবে এপ্লাই কৰিছে টিম লিডাৰ লিখি দিব আৰু ব্ৰেকেটত কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 8 নম্বৰতে WHO GMP চাৰ্টিফাইড ফাৰ্মাচিউটিকেল কোম্পানী এট আছাম ৰিকুৱাৰ্ছ। 1 নম্বৰ পোষ্টটো হৈছে কোৱালিটি কণ্ট্ৰল কেমিষ্ট। 1 to 3 year এটা এক্সপিৰিয়েঞ্চ বিচৰা হৈছে উইথ HPLC নলেজ। ফ্ৰেছাৰ্ছসকলেও এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। 2 নম্বৰ মেনুফেকচাৰিং কেমিষ্ট, ফ্ৰেছাৰ্ছলৈও এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন B ফাৰ্ম বা M ফাৰ্ম, BSc বা MSc বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিব পাৰে। মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। ইমেইলৰ ছাবজেক্ট লাইনত এপ্লাইড ফৰ দ্য পোষ্ট অফ, যোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 9 নম্বৰ জবটো আছাম প্ৰফেচনেল একাডেমী গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। APA গুৱাহাটী শাখাৰ বাবে তলত উল্লেখ কৰা পদসমূহৰ বাবে প্ৰাৰ্থীৰ আৱশ্যক হৈছে 1 নম্বৰতে অফিচ বয় বা পিয়ন, মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে। 2 নম্বৰতে ড্ৰাইভাৰ, গাড়ী চলোৱাৰ কমেও 5 বছৰ অভিজ্ঞতা থাকিব লাগিব। নিৰ্বাচিত প্ৰাৰ্থীসকলক উপযুক্ত দৰমহা আৰু বিনামূলীয়া থকা খোৱাৰ ব্যৱস্থা দিয়া হ'ব। ইণ্টাৰভিউ চলি আছে। ইচ্ছুক প্ৰাৰ্থীসকলে যোগাযোগ কৰিব পাৰে। আছাম প্ৰফেচনেল একাডেমী APA উলুবাৰী বৰা ছাৰ্ভিচ গুৱাহাটী, এই এড্ৰেছত যোগাযোগ কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 10 নম্বৰতে আছাম বেছড পাব্লিকেশ্যন হাউচ ইজ লুকিং ফৰ এন এক্সপেৰিয়েঞ্চড মাৰ্কেটিং পাৰ্চন। এক্সপিৰিয়েঞ্চ থকা মাৰ্কেটিং পাৰ্চন বিচৰা হৈছে আছাম বেছড পাব্লিকেশ্যন হাউচৰ বাবে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 18,000 পাৰ মান্থ। যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 11 নম্বৰ জবটো ব্ৰহ্মপুত্ৰ ভেলী একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল গৰৈমাৰী কামৰূপৰ ফালৰ পৰা মুকলি হৈছে। কেমেষ্ট্ৰি ফেকাল্টি বিচৰা হৈছে। কোৱালিফিকেশ্যন PG ইন কেমেষ্ট্ৰি, পষ্ট গ্ৰেজুৱেশ্যন কেমেষ্ট্ৰি ডিগ্ৰী থাকিব লাগিব। চেলাৰী 30,000 পাৰ মান্থ লাভ কৰিব। লগত ফ্ৰী হোষ্টেল ফেচিলিটি এভেইলেবল থাকিব। ইচ্ছুক প্ৰাৰ্থীসকলে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9577142777। এই নাম্বাৰটোত যদি আপোনালোকে কল কৰে অফিচ আৱাৰ্ছত কল কৰিব মৰ্ণিং 10 AM to 4 PM ভিতৰত, নাইবা মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। যদি মেইলত বায়'ডাটাখন পঠিয়াই ইমেইলৰ ছাবজেক্ট লাইনত এপ্লাইড ফৰ দ্য পোষ্ট অফ কেমেষ্ট্ৰি ফেকাল্টি এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 12 নম্বৰ জবটো ভোকচং HS স্কুল ৱেষ্ট কাৰ্বি আংলঙৰ ফালৰ পৰা মুকলি হৈছে। ইনভাইটছ এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ ছাবজেক্ট টিচাৰ ইংলিছ। ইংলিছৰ ছাবজেক্ট টিচাৰ বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে 20 মে'ৰ ভিতৰত আবেদন কৰিব লাগিব। এড্ৰেছটো দিয়া হৈছে। বাই পোষ্ট কৰি পঠিয়াব পাৰিব বা আপোনালোকে ডাইৰেক্টলি স্কুলত গৈ জমা দিব পাৰিব বায়'ডাটা আৰু ডকুমেণ্টবিলাক। SD প্ৰিন্সিপাল ভোকচং HS স্কুল ৱেষ্ট কাৰ্বি আংলং, এই এড্ৰেছত পঠিয়াব পাৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব।
যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ বন্ধু-বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।